गैस मोबाइल जो गिर गया था उसके वजह से वीडियो कट गया। अब ये दूसरा वीडियो बन रहा है। तो खरा अपनी की बाकीटा ना काटे नाकि बाकीटा ना काटे ना बाकीटा काटिब ना নাই বুঢ়া হ'ব হওক নহওক এইটো মতলব নাই। ইয়াতে এতিয়া ৰাস্তা বনিব, আপুনি গম পায়নে নাই? এইটো ৰাস্তা আহিব হেৰি বাৰিষাৰ পিছতেই। এতিয়া বাৰিষাত আমিতো বাইক চাইক এইফালে আনিব লাগিব না। যদি বাই চান্স গিৰি যাওঁ ইয়াত দিনত কাটা কাটি হয়, পিছত আপুনি ৰিক্স ল'ব? একটা একটা বা কাটি দিয়ক না, ইমান চিপচা মানে কেলে কৰি আছে? এতিয়া নাকাটে মানে হ'লে আমি কাটি দিম আজি আহি, পিছত কি হয় হ'ব? অলপ মানে আপোনাৰ জেওৰাটো যে অলপ পিছফালে থাকিলে হ'লে বাইকটো যে চাইছে কিমান একটা মানুহৰ লগত ক্ৰচিং নহয়। একটা মানুহ যদি ইয়াত আহে নাই চাই চিন্তি কেনেকৈ যাব? যদি ৰাস্তাই নাথাকে কেনেকৈ যাব? অলপতো ৰাস্তাটো দিব লাগিব না একজন মানুহ ক্ৰচিং হ'বলৈ। গোটেই ৰাস্তাটো ফ্ৰী আছে, আপোনাৰ ইয়াত কেলে জাম থাকিব? নাই নাই আপুনি চাওকচোন পিছফালে আগফালে ৰাস্তাটো এনেকৈ আছে, ফ্ৰী আছে নে নাই? আমি ঈদলৈকে আপোনাক সময় দিছোঁ, যদি ঈদলৈকে আপুনি নাকাটে আমি কাটি দিম। আৰু 10 দিন আছে, আপুনি কি কৰে পিছত কৰিব আমাক। ৰাস্তা বনাম না আপোনাৰ এইটো ৰাস্তা আমাৰ ফ্ৰী লাগে, কথা এইটোৱেই। মই এদিনাখন একটা হেৰি লৈছোঁ, গডৰেজ লৈছোঁ, এয়া আপোনাৰ টিনত লাগি গ'ল। সেইটো ঘৰৰ পৰা একটা গডৰেজ আনিছিলোঁ, এইফালে যাবলৈ বহুত অসুবিধা হৈছে। গডৰেজটো যে টিনত লাগত তাত লাগিছে, ইয়াত লাগিছে, পূৰা দাগি হৈ গ'ল। সেইটোৱেতো কৈ আছোঁ, আপুনি একটা একটা বাঁহ যদি কাটি দিয়ে চাওক, একটা দুইটা তিনিটা চাৰিটা পাঁচটা এইফালে আৰু সেইফালে 5টা 10টামান বাঁহ কাটিব লাগিব এক লাইনত, তেতিয়া ৰাস্তাটো কিমান ফ্ৰী হৈ যাব। মানে আপুনি ভাবি আছে পূৰা অলপ হেৰি হ'লে ডাঠ হ'লে পূৰা ক্লিয়াৰ কৰি দিব? বাঁহটো লগোৱাৰ কথা কোৱা নাই, বাঁহটো ভালেই লগাইছে আপুনি না, মানে ৰাস্তা একেবাৰে নাইকিয়া কৰি দি আছে যে, সেইটোৱে কৈছোঁ। ইয়াৰ পিছফালে যেনেকৈ আছে না এনেকৈ যদি থাকে, এইকেইটাতো টান হৈ গ'ল। সেইটোৱেতো কৈছোঁ মই কোৱা নাই না আপোনাক চব কাটি দিবলৈ। একটা একটা বাছকেইটা এনেকৈ হেলনি হৈ আছে, এইটো চাওক, এইকেইটা বাঁহ কাটি দিলেও যে হৈ যায়, সেইফালে নাকাটিলেও হ'ব। এইটো কাটিব চাই কিনে এতিয়াবা।